নমস্কাৰ মই আসাম পুলিচ পঢ়ি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু কুশলে আছে লগতে ময়ো ভালে আছো তো আজি এই ভিডিঅটো আপোনালোক সকলোৰে কাৰণে বনোৱা হৈছে যিসকলে অসমৰ কোনো এটা জবৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আজি এই ভিডিঅটো কেৱল ৰানিং কৰি থকা সকলৰ কাৰণে নহয় কেৱল অসম পুলিচত জয়েন হ'বৰ কাৰণে চেষ্টা কৰি থকা সকলৰ কাৰণে নহয় তেওঁলোক সকলোৰে কাৰণে বনোৱা হৈছে যিসকলে অসমৰ কোনো এটা জবত নিজকে নিয়োজিত কৰিব বিচাৰে সকলোৱে কোৱেশ্চন কৰি আছিল যে অসম পুলিচত বা অসমৰ কোনো এটা জবত জয়েন কৰিবৰ কাৰণে পিআৰচিৰ প্ৰয়োজন আছে নে এই সকলোবিলাক কোৱেশ্চন আনসাৰ আজি এই ভিডিঅটোত মই জনাম তো আপোনালোকে যদিহে মোৰ ভিডিঅটো চাবলৈ নতুনকৈ আহিছে তেন্তে আপোনালোকে প্ৰথমতে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক আৰু কমেন্ট এটা দি মোক অলপ সাহস দি যাব আৰু লগতে শ্বেয়াৰ কৰি দিব যদিহে আপোনালোকে বিচাৰে তো আজি ভিডিঅটো দেৰি নকৰি মই আৰম্ভ কৰো আপুনি অসমৰ কোনো এটা জব ল'ব বিচাৰে নেকি অসমৰ কোনো এটা জব ল'বৰ কাৰণে পিআৰচি সাৰ্টিফিকেটখন কিমান বেছি প্ৰয়োজনীয় হয় এই সকলোবিলাক কোৱেশ্চন আনসাৰ আজি মই আপোনালোকক এই ভিডিঅটোত জনাই দিম আৰু আপোনালোকৰ এক্সামবিলাক যেহেতু ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব তাৰ আগতে আপোনালোকে পিআৰচি সাৰ্টিফিকেটখন উলিয়াই ল'ব লাগিব তো প্ৰথমতে আমি কৈছো যে আসাম জবৰ বাবে পিআৰচিখন লাগিবই নে আপুনি এতিয়াও পিআৰচি উলিয়া নাই নেকি পিআৰচি নাথাকিলে দৌৰিব নিদিব নেকি কেনেকৈ এমাহৰ ভিতৰত আপুনি পিআৰচিখন উলিয়াব কি ডকুমেন্ট লাগিব এখন পিআৰচি উলিয়াবৰ কাৰণে আপোনালোকৰ ডকুমেন্ট কি প্ৰয়োজনীয় হ'ব এপ্লাই কেনেকৈ কৰিব আৰু পিআৰচিখন আপোনালোকে কেনেকৈ এপ্লাই কৰিব আজি মই এই কোৱেশ্চন আনসাৰ কিটাৰ ওপৰত আপোনালোকৰ ভিডিঅটো বনাইছো আৰু আপোনালোকে পিআৰচি সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব আৰু এমাহৰ ভিতৰত আপোনালোকৰ পিআৰচিখন কেনেকৈ উলিয়াব পাৰিব সেই সকলোবিলাক কোৱেশ্চন আনসাৰ মই আজি এই ভিডিঅটো আপোনালোকক ভালদৰে বুজাই কম গতিকে আপোনালোকে ভিডিঅটো অলপো স্কিপ কৰি নাযাব কাৰণ যদিহে আপোনালোকে স্কিপ কৰি গুচি যায় তেন্তে মই কোনো এটা ডকুমেন্টৰ কথা ক'লেও আপোনালোকে বুজি নাপাব আৰু পিছত বহুত বেছি মানে দিগদাৰ হৈ যাব গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅটো একেবাৰে শেষলৈকে চাব লাগিব প্ৰথম কোৱেশ্চনটো আছিল যে অসমৰ কোনো এটা জবত এপ্লাই কৰিবৰ কাৰণে পিআৰচিখন লাগিবই নে হয় আপোনালোক সকলোকে পিআৰচিখন লাগিবই আপোনালোকে অসমৰ বাসিন্দা স্থায়ী বাসিন্দা হয় সেই কথা আপোনালোকে প্ৰমাণ কৰিবৰ কাৰণে এই পিআৰচিখন লাগিবই পিআৰচিখন নহলে আপোনালোকে অসমৰ কোনো এটা জবত এপ্লাই কৰিব নোৱাৰিব বা এপ্লাই কৰিলেও আপোনালোকক সিলেক্ট কৰা নহব গতিকে আপোনালোকে অসমৰ কোনো এটা জবত এপ্লাই কৰিবৰ বাবে পিআৰচিখন লাগিবই গতিকে যদিহে আপোনালোকে পিআৰচিখন উলিওৱা নাই এতিয়াও তেন্তে আপোনালোকে এতিয়াই এপ্লাই কৰি লওক কাৰণ পিআৰচি নাথাকিলে আপোনালোকক কোনো এটা জবৰ কাৰণে সিলেক্ট কৰা নহব আৰু আপোনালোকে তেতিয়া বহুত বেছি বেয়া লাগিব আপোনালোকৰ কাৰণ পিআৰচিখনৰ কাৰণেই যদিহে আপোনালোককে সিলেক্ট নকৰে তেতিয়া বহুত বেছি বেয়া লাগিব গতিকে আপোনালোকৰ হাতত এতিয়াও এমাহ সময় আছে আৰু আপোনালোকে এমাহৰ ভিতৰতে পিআৰচিখন উলিয়াই ল'ব পাৰিব আৰু পিআৰচিখন যিহেতু আমাৰ সিএম ছাৰে ক'লে যে আপোনালোকক পিআৰচি আৰু লগতে আপোনালোকে অসমীয়া ভাষাটো ভালদৰে জানিব লাগিব গতিকে এই দুটা আপোনালোকে ভালদৰে মনোযোগ দি শুনিব আৰু আপোনালোকে ভালদৰে মন কাণ কৰিব যে পিআৰচিখন সোনকালে উলিয়াই ল'ব আৰু লগতে আপোনালোকে অসমীয়া ভাষাটো যদিহে ভালদৰে ক'ব নাজানে তেন্তে আপোনালোকে অসমীয়া ভাষাটো ভালদৰে শিকি লওক আৰু অসম পুলিচত দৌৰিবৰ কাৰণে অসম পুলিচত চাকৰি আপোনালোকে পাবৰ কাৰণে পিআৰচিখন লাগিবই পিআৰচিখন সকলো জবৰ কাৰণে লাগিব গতিকে এই পিআৰচিখন আপোনালোকে এপ্লাই কেনেকৈ কৰিব কি ডকুমেন্ট লাগিব সেই সকলোবিলাক মই এতিয়া ভালদৰে আপোনালোকক বুজাই ক'ম পিআৰচিখনৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকক প্ৰয়োজন হ'ব এখন ফৰ্ম যিখন ফৰ্ম আপোনালোকে কম্পিউটাৰ দোকানত পাই যাব নাইবা আপোনালোকে মণ্ডল অফিচত গ'লেও বা বিচাৰিলেগেও সেই পিআৰচি ফৰ্মখন আপোনালোকক দিয়া হ'ব আৰু সেই পিআৰচি ফৰ্মখনত আপোনালোকে নিজৰ ডিটেইলছখিনি ভৰাব লাগিব তাৰপিছত আপোনালোকক প্ৰয়োজন হ'ব এখন পাছপোৰ্ট ফটো আপোনালোকক প্ৰয়োজন হ'ব খাজনা ৰচিদটো চলিত বৰ্ষৰ খাজনা ৰচিদটো আপোনালোকক প্ৰয়োজন হ'ব পিআৰচিখন উলিয়াবৰ কাৰণে কিন্তু যদিহে আপোনালোকৰ খাজনা ৰচিদটো নাই নিজৰ মানে দেউতাৰ নামত আপোনালোকৰ যদিহে খাজনা ৰচিদ নাই তেন্তে দেউতাৰ ভাই ককাইক বা যাৰ নামতেই নাথাকক কিয় তেওঁলোকৰ খাজনা ৰচিদটো আপোনালোকে দিব পাৰিব কিন্তু সেই খাজনা ৰচিদটো নিওঁতে আপোনালোকৰ গাঁৱৰ যিজন মুৰব্বী থাকে গাঁওবুঢ়া সেই গাঁওবুঢ়াজনে আপোনালোকৰ সেই মানে মানুহজনৰ লগত আপোনালোকৰ দেউতাৰ কি সম্পৰ্ক সেইটো আপোনালোকে গাঁওবুঢ়াজনৰ পৰা লিখাই নিব লাগিব তাৰপিছত লাগিব এনআৰচিৰ প্ৰমাণপত্ৰ ভোটাৰ তালিকাৰ প্ৰতিলিপি এই সকলোখিনি ডকুমেন্ট লাগিব আপোনালোকক আবেদনকাৰী পৰিয়ালৰ কোনো সদস্যৰ যদিহে পিআৰচি থাকে তেন্তে সেই পিআৰচি সাৰ্টিফিকেটৰ এটা জেৰক্স কপি তাৰ লগত গাঁঠি দিব লাগিব তাৰপিছত লাগিব আপোনাৰ ডেট অফ বাৰ্থৰ মানে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন লাগিব তাৰপিছত লাগিব আপোনালোকৰ HSLC চাৰ্টিফিকেটখন
তাৰ পাছত লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন লাগিব আৰু লগতে আপোনালোকৰ 50 বছৰ বা 20 বছৰ আপোনালোকে অসমত স্থায়ীভাৱে বসবাস কৰা হ'ব লাগিব আৰু আপোনালোকে গাঁওবুঢ়াজনৰ পৰা এখন প্ৰমাণপত্ৰ লৈ যাব লাগিব এই ডকুমেণ্টখিনি থাকিলে আপোনালোকে পিআৰচিখনৰ কাৰণে এপ্লাই কৰিব পাৰিব পিআৰচিখন এপ্লাই কৰাৰ পাছত আপোনালোকক এটা স্লিপ দিব সেই স্লিপটোত আপোনালোকৰ এটা নাম্বাৰ থাকিব আৰু সেই নাম্বাৰটো আপোনালোকে পিআৰচিৰ ষ্টেটাছ চেক এনেকৈ আপোনালোকে গুগলত যদি মাৰি দিয়ে তেন্তে তাত এটা লিংক আহিব আৰু সেই লিংকটোৰ পৰা আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো দি পিনি আপোনালোকৰ পিআৰচিখন ক'ত আছে সেইটো আপোনালোকে ষ্টেটাছটো চাই থাকিব পাৰিব আপোনালোকে পিআৰচিখন এপ্লাই কৰাৰ পাছত আপোনালোকৰ সেই এপ্লিকেশ্যনটো ডিচি অফিচলৈ পঠিয়াই দিয়া হ'ব আৰু ডিচি অফিচৰ পৰা আপোনালোকৰ যিখন থানা পৰে সেই থানাখনলৈ আৰু লগতে আপোনালোকৰ যিটো চাৰ্কল অফিচ আছে সেই অফিচলৈ পঠিয়াই দিয়া হ'ব তাৰ পাছত পুলিচ ষ্টেচনৰ পৰা আপোনালোকক ফোন কৰি মতা হ'ব আপোনালোকে যিখিনি ডকুমেণ্ট লৈ গৈ পিনে আপোনালোকে পিআৰচিখন এপ্লাই কৰিছিলে সেই ডকুমেণ্টখিনি আপোনালোকে পুলিচ ষ্টেচনত জমা দিব লাগিব তাৰ পাছত সেই ডকুমেণ্টখিনি চাই মেলি পুলিচ ষ্টেচনৰ পৰা ভেৰিফাই কৰি পিনি আপোনালোকৰ আকৌ এছপি অফিচলৈ পঠিয়াই দিয়া হ'ব আৰু আপোনালোকৰ চাৰ্কল অফিচতো তিনিখনমান টেবুল ঘূৰাৰ পাছত আপোনালোকৰ সেই এপ্লিকেশ্যনটো আকৌ এছপি অফিচত পঠিয়াই দিয়া হ'ব তাৰ পাছত আপোনালোকে এছপি অফিচৰ পৰা পঠিয়াই দিয়াৰ পাছত আপোনালোকৰ ডিচি অফিচত যাব আকৌ ডিচি অফিচত এপ্ৰুভ কৰাৰ পাছতহে আপোনালোকে নিজৰ পিআৰচিখন কোনো কম্পিউটাৰ দোকানত উলিয়াই ল'ব পাৰিব কিন্তু আপোনালোকে ষ্টেটাছটো চাই থাকিব যে আপোনালোকৰ সেই এপ্লিকেশ্যনটো ক'ত আছে আপোনালোকে নিজে যদিহে মানে ঘূৰি পিনি অলপ পইচা খৰচ কৰি আপোনালোকে যদিহে ঘূৰি মেলি য'ত আছে তাত গৈ পিনি আপোনালোকে যদিহে কয়গৈ যে বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে সোনকালে পঠিয়াই দিয়ক তেনেকৈ যদিহে আপোনালোকে কয়গৈ তেন্তে আপোনালোকৰ 20 দিনৰ ভিতৰত আপোনালোকৰ পিআৰচিখন পাই যাব গতিকে আপোনালোকে নিজৰ ষ্টেটাছটো চাই থাকিব মানে পিআৰচিখন ক'ত আছে আৰু য'তেই আছে আপোনালোকে গৈ পিনি ভালদৰে ক'বগৈ মানে সোনকালে পঠিয়াই দিবলৈ ক'বগৈ আৰু মই মানে যেতিয়া পিআৰচিখন উলিয়াইছিলোঁ এইচএছ পাছ কৰাৰ পাছত মই নিজেই ঘূৰি পিনি পিআৰচিখন উলিয়াইছিলোঁ আৰু মই 20 দিনৰ ভিতৰতে পিআৰচিখন উলিয়াই লৈছিলোঁ এনেইতো 30 দিন বা কেতিয়াবাতো 45 দিনেও লাগে মানে কিন্তু মই নিজেই ঘূৰি মেলি মানে 24 দিনৰ ভিতৰতে মই পিআৰচিখন উলিয়াই লৈছিলোঁ গতিকে আশা কৰোঁ আপোনালোকেও ষ্টেটাছটো চাই পিনি ক'ত আছে পিআৰচিখন সোনকালে গৈ পিনি ফিজিকেলি গৈ পিনি আপোনালোকে লগ কৰিব আৰু সোনকালে পঠিয়াই দিবৰ কাৰণে মানে ৰিকুৱেষ্ট কৰিব আৰু কাৰণ যিহেতু আপোনালোকৰ প্ৰয়োজন হৈছে আৰু পিআৰচিখন নহ'লে আপোনালোকে অসমৰ কোনো এটা জবতে এপ্লাই কৰিব নোৱাৰিব আৰু অসম পুলিচতো পিআৰচিখন বহুত বেছি ইম্পৰ্টেণ্ট হয় পিআৰচি নহ'লে আপোনালোকক দৌৰিবলৈ দিয়া নহ'ব গতিকে আজিৰ এই ভিডিঅ'টো সিমানতে শেষ কৰিছোঁ পুৰা চব ঘামি একেবাৰে অৱস্থা বেয়া হৈ গৈছে আপোনালোকৰ কাৰণে বহুত বেছি কষ্ট কৰিছোঁ আৰু আপোনালোকেও বহুত বেছি কষ্ট কৰক আৰু ইমানখিনি জবৰ ভিতৰত এটা জব আপোনাৰ নিজৰ হ'ব বুলি আপোনালোকে পুৰা দৃঢ় প্ৰতিজ্ঞ হওক আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল হ'ব বুলি আৰু যদিহে নতুনকৈ চাবলৈ আহিছে মোৰ ভিডিঅ' তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি যাব আৰু যিসকলে পুলিচ বা কিবা কিবিৰ কাৰণে দৌৰি মেলি আছে বা প্ৰিপেয়াৰ কৰি আছে সকলোকে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব যাতে এই পিআৰচিখনৰ কাৰণে আপোনালোকে ৰখি যাবলগীয়া নহয় পোৱা চাকৰিটো যাতে আপোনালোকে পিআৰচিখনৰ কাৰণে হেৰুৱাবলগীয়া নহয় তো আজিলৈ আহোঁ তেন্তে জয় হিন্দ